হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে আজি এটা মই নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে চাব এয়া খুব ধুনীয়া এটা আখনি পোলাও বনাইছোঁ আজি আৰু এয়া মানে নাস্তা হিচাপে খাব পৰা যায় চাহৰ লগতো খাব পৰা যায় নাস্তা হিচাপে খাব পৰা যায় মানে বহুত মানে ধুনীয়া আৰু আহকচোন বাৰু মই এই মানে আখনি পোলাওটো কেনেদৰে বনাইছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম গতিকে আপোনালোকে স্কিপ নকৰিব চাই থাকিব আৰু এই ৰমজান মাহত কিন্তু মই এটা টেষ্ট কৰিব কিন্তু পাৰা নাই ইফতাৰৰ সময়তে মই টেষ্ট কৰিব পাৰিম আৰু কিন্তু মোৰ একদম ফ্লেভাৰটো ইমান ভাল লাগিছে মানে খাওঁ খাওঁ লাগি আছে কিন্তু মানে খাব পৰা নাই জিভাৰ পানী ওলাই আছে বাৰু আহকচোন বাৰু মই কেনেকৈ বনালোঁ আপোনালোকৰ এতিয়া মই এয়া চিকেন লৈছোঁ 1.5 কেজি আৰু এই 1.5 কেজি মই এতিয়া এইখিনি মানে বনাম আৰু এয়া মই পিচবোৰ সৰু সৰু কৰিছোঁ কাৰণ এয়া আখনি পোলাওত সৰু মানে চিকেন হ'লে মানে টেষ্টটো ভাল হয় আৰু ইফালে মই এয়া 1 কিলো পিঁয়াজ কাটি থৈছিলোঁ তাৰে মই হাফখিনি মানে ইয়াত এড কৰি দিম আৰু এইখিনি মই ইয়াত এনেকৈ দি দিলোঁ তাৰপিছত এয়া দিলোঁ ইয়াত আদা অকণমান আৰু ইফালে এয়া দিলোঁ মই নহৰু আদাৰ পৰিমাণতকৈ নহৰুৰ পৰিমাণটো মই কমকৈ দিছোঁ কাৰণ আদাটো অলপমান বেছিকৈ দিব মানে দিয়াটো ভাল আৰু নহৰুটো অলপমান কমকৈ দিয়াটোৱে ভাল এতিয়া এখিলা তেজপাত দিলোঁ তাৰপিছত এয়া ডালচিনি 2 টুকুৰা দিলোঁ আৰু ইফালে এয়া দিলোঁ ইলাচি 3-4টামান আৰু ইয়াত মই এতিয়া ৰিফাইন অইল ইউজ কৰিলোঁ তাৰপিছত এয়া ডাঙৰ চামুচ পাতেৰে এড কৰিলোঁ কাৰণ নিমখ নিদিলেতো নহ'বই সকলোৰে শেষত দিলোঁ আৰু কম বেছি বাৰু পিছত দেখা যাব কাৰণ এতিয়া মই এইখিনি আন্দাজ কৰি দি দিছোঁ আৰু এতিয়া আৰু ইয়াক মই পানী চানি নিদিওঁ আৰু ইয়াত ঢাকন মাৰি লৈ বন্ধ কৰি অকণমান সময় ইয়াক মানে সিজাম আৰু এইখিনি মই ঢাকন মাৰি তাক সিজিবলৈ দিম এতিয়া চাওক কিমান পানী ওলাইছে ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজনেই নাই এয়া চাওক কিমান পানী ওলাইছে ইয়াত আৰু মাংসৰ পানীৰে এইখিনি সিজি যাবগৈ আৰু পানী দিয়াৰ কোনো দৰকাৰ নাই আৰু এইখিনি তল ওপৰ কৰি মই দুবাৰমান লাৰি দিলেই মানে হৈ যাব আৰু এতিয়া এইখিনি এনেকুৱা হৈ গ'লগৈ মানে পানীখিনি শুকাল আৰু এইটো পৰ্যায়তে ৰাখি থ'ম বুলি ভাবিছোঁ আৰু অকণমান শুকালে শুকাব আৰু সেইটো কাৰণে সৰুকৈ মানে মাংসটো দিলে কি হয় জানে তাৰ ভিতৰত মানে মাংসটোৰ ভিতৰত মছলাখিনি সোমাই যায়গৈ তেতিয়া খাবলৈ মানে টেষ্ট হয় এতিয়া ইয়াত মই দি আছোঁ আৰু এবিধ বস্তু চাই থাকিব আপোনালোকে এতিয়া এইখিনিত মই দিম এইখিনি হ'ল দৈ এতিয়া আকৌ অকণমান মই লাৰি দিম আৰু অকণমান এয়া বিলাহী চচু দি দিম তাৰপিছত অকণমান সময় ধুনীয়াকৈ লৰুৱাই থাকিম এনেদৰে আৰু জুইটো অকণমান বঢ়াই দি দিম জুইৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এয়া কাৰণ হাত এৰি দিলে মছলাখিনি কাঢ়া নহয় জানো তেতিয়াহ'লে মানে তলত লাগি ধৰিবৰ মানে চান্সটো থাকে সেইটো কাৰণে অকণমান সময় ইয়াত মানে লৰাই থাকিম যাতে তলত লাগি নধৰে আৰু এতিয়া মই এই কেৰাহীখনত মানে তেল দি দিলোঁ তেল মানে ৰিফাইন অইলটো দিলোঁ আৰু এইখিনি অকণমান সময় গৰম হ'বৰ কাৰণে মানে 2 মিনিটৰ কাৰণে থৈ দিছোঁ আৰু দমত দিও বনাব পৰা যায় কিন্তু মোৰ কেৰাহীখন মানে ডাঙৰ নহয় ইমান এইটোত নুজুৰিব সেইটো কাৰণে মই মানে এইটো কেৰাহীত মানে সকলোখিনি ধুনীয়াকৈ ভাজি ল'ম তাৰপিছত মই কিহত বনাওঁ আপোনালোকক মই বাৰু শ্বেয়াৰ কৰিম আপোনালোকে চাই থাকিব মোৰ লগত থাকিলে তেতিয়া আপোনালোকে গম পাব বাৰু
আৰু আখনি পোলাওটো মানে হেৰি নকৰিলেও হয়, নাভাজিলেও হয়, কিন্তু মোৰ মানে ভাল নালাগে। মই আখনি পোলাওটো মই চাউলটো মই ভাজি ল'লেহে মই ভাল পাওঁ আৰু এনে আখনি পোলাও মানে ডাইৰেক্ট বনাব পৰা যায় নাভাজাকৈ। বাৰু কেতিয়াবা মই দেখুৱাম, কিন্তু মই আজি ভাজি বনাম, আপোনালোকক সেইটো শ্বেয়াৰ কৰোঁ। আৰু প্ৰথমতে দি দিলোঁ এতিয়া মই পিঁয়াজ। বৰ সাৱধানে দিব দেই, সাৱধানে দিছোঁ, ক'ৰবাত চিটিকি আহিব পাৰে। আৰু এইখিনি মই এতিয়া ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰিম। আৰু কিমান পৰ্যায়ত মই ৰাখোঁ আপোনালোকে চাব, তেতিয়া আপোনালোকে গম পাব। আৰু ইয়াত মই এতিয়া দিম, এয়া ডালচেনি 2 টুকুৰা দিছোঁ আৰু তেজপাত এখিলা দিছোঁ। কাৰণ আগতেও দিয়া গৈছে মাংসখিনিত, ডালচেনি দিয়া গৈছে, ইলাচি দিয়া গৈছে, তেজপাত দিয়া গৈছে। তেজপাত 2 খিলা ব্যৱহাৰ কৰিছোঁ, এখিলা মই ইয়াত মানে দিছোঁ আৰু এখিলা মই মাংসখিনিত দিছোঁ। আৰু ইয়াত অকণমান মই এতিয়া নিমখ অকণমান দিম। নিমখ দিয়াখিনি দেখুৱাই নগ'ল, মানে ভুলতে মিউটত থৈ থাকিল। বাৰু যিয়ে নহওক, মই নিমখ মানে অকণমান দিছোঁ। আৰু এইখিনি মই এতিয়া খুব ধুনীয়াকৈ লাহে লাহে মই ভাজি থাকিম, কম জুইত দিলে মই ভাজি থাকিম। এটা কথা, 1 কেজি চাউলৰ কাৰণে মানে জহা চাউলৰ কাৰণে 1.5 লিটাৰ পানী ব্যৱহাৰ কৰিব লাগে। আৰু পুৰণা চাউল হ'লে, আৰু যদি নতুন চাউল হয়, একদম ডাইৰেক্ট নতুন চাউল হয়, তেতিয়াহ'লে 5 পোৱা দিলেই হৈ যাবগৈ। আৰু সেইটো মানে আন্দাজ, পুৰণা চাউল যদি থাকে, জহা চাউল, তেতিয়াহ'লে মানে পূৰা 1.5 লিটাৰ পানী লাগে। আপোনালোকে জানে বাৰু, যিসকলে মানে নাজানে সিমান, মানে পাৰফেক্ট হেৰিটো নাপায়গৈ, কাৰোবাৰ মানে ঢিলা হৈ যায়গৈ, এই তেখেতসকলক মানে কৈছোঁ। আৰু যদি নজনাসকলৰ কাৰণেই কৈছোঁ। আৰু এতিয়াই দেখিছেনে, পিঁয়াজখিনি ব্ৰাউনি হৈ আহিবলৈ ধৰিছে, আৰু এই ব্ৰাউনিটোৱে মই মানে অপেক্ষা কৰি আছোঁ। আৰু ইয়াত মই এয়া মানে 2 টুকুৰা কৰি ৰখা কাজু মই দি দিছোঁ। প্ৰথমতেও দিব পাৰি, কিন্তু প্ৰথমতে উঠাই লৈ তোলালৈ মোৰ মানে হেৰি নাই, মই একেবাৰে এনেকুৱা পৰ্যায়তে মই দি দিওঁ। আৰু তাৰপিছত দিলোঁ এয়া কিচমিচ। আৰু এতিয়া কালাৰটো চেঞ্জ হ'বলৈ লৈছে। আৰু এইটো পৰ্যায়তে মই এতিয়া দি দিম মানে থৈ দিয়া মানে চাউলখিনি। এয়া চাউলকেইটা মই দি দিছোঁ। এতিয়া অলপ অলপকৈ দি মই লাৰি আছোঁ। এয়া মই ইয়াত 1.5 কেজি চাউল লৈছোঁ আৰু দেই। আৰু আটাইখিনি মই দি দিলোঁ এতিয়া। আৰু এতিয়া খুব ধুনীয়াকৈ আটাইখিনি মিহলি কৰি লৈ অকণমান সময় মই লাৰিম, মানে চাউলকেইটা ভাজি ল'ম। আৰু চাউলকেইটা ভাজি ল'লে এটা খুব ধুনীয়া সুগন্ধি এটা ওলায়, খুব ধুনীয়া গোন্ধ এটা ওলায়, আৰু খাবলৈও মানে অলপমান ভাল লাগে। এইটো অপশ্যনেল, কিছুমানে নাভাজাকৈ ডাইৰেক্ট মানে মাংসখিনিও দি দিলেই তেনেকৈ দমত বনাই দিয়ে। মই আকৌ তেনেকৈ বনোৱা নাই। আৰু এনেদৰে মই এইখিনি এতিয়া অকণমান সময়, অকণমান এটা কালাৰ অহালৈ মই ভাজিম। বেছি মানে কালাৰ অহালৈ বাট নাচাওঁ, অকণমান কালাৰ অহালৈ মই ভাজিম। আৰু এতিয়া মই 1.5 কেজি চাউলৰ কাৰণে জোখমতে মই এয়া পানী লৈ আছোঁ। আৰু এইখিনি মই পানী এতিয়া মানে গৰম কৰিম। আৰু 1.5 কেজি চাউলৰ কাৰণে গম পাইছে নহয়, 1 কেজি যদি 1.5 লিটাৰ লাগে, তেতিয়াহ'লে মানে 9 পোৱা মানে হেৰি লাগিব, আৰু 9 গিলাচ মানে পোৱা ধৰা 9 গিলাচ পানী লাগিব। সম্পূৰ্ণ মোৰ ভাজা হৈ গ'লগৈ, আপোনালোকেতো দেখি আছে। এইখিনি মোৰ সম্পূৰ্ণ ভাজা হৈ গ'লগৈ, ইয়াতকৈ আৰু বেছি নাভাজোঁ বাৰু মই। এতিয়া এইখিনি মই ইয়াত মিলাই দি দিলোঁ। যিখিনি মই কোৰমা কৰি ৰাখিছিলোঁ, এইখিনি মই ইয়াত এড কৰি দিলোঁ। এইখিনি ধুনীয়াকৈ মই মিলাই ল'ম।
এতিয়া এইখিনিতো গোটেইখিনি ইয়াত নধৰিব, গতিকে মই আধা কুকাৰত দি দিম, আধা মানে আধা কেজি দিম আৰু এইখিনি মই ইয়াত কুকাৰত দি দিম। মই আপোনালোকক দমত দিয়াও দেখুৱালোঁ আৰু কুকাৰত বনাই দিয়াটো দেখুৱাই দিলোঁ। আৰু এইখিনি মই আন্দাজত পানীখিনি মোৰ এতিয়া গৰম হৈ গ'লগৈ আৰু এতিয়া যিখিনি 1 কেজি মই মানে যিখিনি আখনি পোলাও আছে ভাজি ৰখা এইখিনিত মই এতিয়া আন্দাজ কৰি পেলাই মই পানী দি দিছোঁ, কাৰণ মই আন্দাজ কৰিতো মই পানী গৰম কৰিছিলোঁৱেই আৰু এতিয়া এইখিনি মই জানো 1 কেজি হয় আৰু 1 কেজি চাউল হ'ব আৰু এইখিনিত মই এতিয়া পানী 1.5 লিটাৰ পানী দি দিলোঁ জোখমতে আৰু এইখিনি মই এতিয়া দমত দি পেলাই মানে কেৰাহীখনতে মই বনাই দিম আৰু সেইটোৱে আপোনালোকক মই দেখুৱাইছোঁ আৰু খুব ধুনীয়া এটা মানে চেণ্ট আহি আছে আৰু ইয়াত আপোনালোকে মানে বাটাৰো ইউজ কৰিব পৰা যায়, ঘিউ ইউজ কৰিব পৰা যায়, মই কিন্তু ইউজ কৰা নাই বাৰু। আৰু মই ইয়াত পানী দি লৈ ধুনীয়াকৈ বস্তুখিনি মিলাই দিছোঁ, মানে লাৰি দিছোঁ, গোটেইখিনি তল ওপৰ কৰি দিছোঁ যাতে গোটেইখিনি বস্তুতে মানে সমানভাৱে ৰৈ যায়। আৰু এতিয়া মই এনেদৰে দমত অকণমান সময় থৈ দিছোঁ আৰু ইফালে মই যি আধা কেজি চাউল আছে আৰু এই কুকাৰত দি থৈছিলোঁ এইখিনিতো এতিয়া মই পানী দি দিম আৰু এইখিনি সহজ আৰু জোখত পানী দি লৈ 3 পোৱা পানী দিছোঁ আৰু দি লৈ মানে এতিয়া বন্ধ কৰি থৈ দিম। আৰু এইফালে দমত মই দিছিলোঁ, এতিয়া ওপৰত মই শিলগুটি এটা মানে দি দিছোঁ যাতে ভাপটো ওলাই নাযায়। তাৰপিছত মই এইখিনি মানে নুঠিলেই নেকি, মই এতিয়াহে মই দেখা পাইছোঁ দেই, কলপাত যেন দিছিলোঁ, কলপাত দিয়াটো মানে নুঠিলেগৈ। মই কলপাত যেতিয়া পানীখিনি অকণমান শুহ গৈছিলে তেতিয়া মই কলপাত মানে দি থৈছোঁ। মই ভিডিঅ' কৰোঁতেহে মই গম পাই আছোঁ, মানে চাওঁতেহে মই এতিয়া গম পাই আছোঁ যেন মই মানে সেইখিনি উঠোৱাই নগ'ল আৰু মই কলপাতে দি মানে দম দিছিলোঁ আৰু এতিয়া মানে চাউলকেইটা চাওকচোন একদম ধুনীয়া হৈ গ'লগৈ আৰু ইমান ধুনীয়া কলপাতৰ এটা ফ্লেভাৰ আহিছে। পোলাওটোতো নাহিছে, পোলাওটোৰ লগত যেতিয়া মানে কলপাতৰ ফ্লেভাৰটো মিক্স হৈ গ'লগৈ খুব ধুনীয়া লাগিছে। আৰু এতিয়া মই আকৌ এবাৰ তল ওপৰ কৰি দি দিছোঁ যাতে ওপৰৰখিনি যদি অলপ কিবা আছিলে, অলপমান যদি আছিলে মই এইখিনি বহুত ধুনীয়া তল ওপৰ কৰি দিয়াৰ লগে লগে গোটেইখিনি ধুনীয়াকৈ পাৰফেক্ট হৈ যাব আৰু এইখিনি আকৌ ধুনীয়াকৈ মই এনেদৰে ধুনীয়াকৈ লাৰি দিলোঁ, তল ওপৰ কৰি দিলোঁ, দি লৈ এতিয়া আকৌ অকণমান সময় মই তাক মানে আকৌ বন্ধ কৰি থৈ দিম, আকৌ সেই কলপাতেৰে ঢাকি লৈ আৰু এয়া মানে ঢাকন দিম, তলত এখন ঢাকন দিছোঁ, এয়া সৰু এখন দিছোঁ, তাৰপিছত ওপৰত আকৌ এখন দিছোঁ যাতে ভাপটো ওলাই নাহে। এতিয়া ওপৰৰ ঢাকনখন নিদিলেও হৈ যাব, তলৰখনে দি লৈ মই এতিয়া পাতাগুটিটো দি দিছোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু তাৰ যি তাপ আছে সেই তাপতে হৈ যাবগৈ। আৰু যদি মই এতিয়া গেছ মানে জ্বলাই দিওঁ বা গেছটো জুই দিওঁ তেতিয়াহ'লে কি হ'ব জানে, পুৰা যাবগৈ, সেইটো কাৰণে মই নিদিওঁ। আৰু ইফালে এয়া কুকাৰৰখিনিও আপোনাৰ হৈ গ'লগৈ, এইখিনিওতো বহুত ধুনীয়া এটা মানে চেণ্ট আহিছে, ফ্লেভাৰ আহিছে, ভাল লাগিছে, মাৰ্চাল্লাহ, মানে ভাল হ'ব এইখিনিও নিশ্চয়। এইখিনি মই ধুনীয়াকৈ লৰৱাই দি দিলোঁ, তল ওপৰ কৰি দি দিলোঁ, গোটেইখিনি ধুনীয়াকৈ তেতিয়া মিক্স হৈ যাবগৈ, তলৰখিনি ওপৰলৈ আহিব। আৰু ইফালে যিখিনি মই দমত দি থৈ দিছিলোঁ মানে জুইটো নুমুৱাই গেছটো অফ কৰি লৈ, আৰু এতিয়া এইখিনিও মোৰ হৈ গ'লগৈ, এতিয়া পাৰফেক্ট হৈ গ'লগৈ, খুব ধুনীয়া এটা স্মেল আহিছে, ইমান ধুনীয়া স্মেল মানে ওচৰত থাকিব পৰা যোৱা নাই। এতিয়া মই আপোনালোকক 2 ধৰণে বনোৱাটো দেখুৱালোঁ আৰু আপোনালোকক মই এতিয়া 2 ধৰণে বনোৱাটো দেখুৱালোঁ, ইফালে দমত দিয়া আৰু ইফালে মই কুকাৰত কেনেকৈ বনাই মই সেইটো আপোনালোকক মানে দেখুৱালোঁ আৰু এতিয়া গোন্ধটোতো বহুত ধুনীয়াই হৈ আছে, এতিয়া খাওঁ লাগি আছে, কিন্তু মানে খাবতো নোৱাৰিম কাৰণ ৰোজা আছোঁ, কিন্তু মানে গোন্ধটোতো একদম মানে বহুত খাওঁ লাগি আছে। গতিকে আপোনালোকে মানে হেৰি কৰি চাব, ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব, ভালেই আৰু দমতো বনাব পৰা যায় আৰু এইটো হিচাপতে ডাঙৰ মানে সৰহীয়াকৈও বনাব পৰা যায়, মানে কিবা চচ সৰহীয়া যদি, কিন্তু মেইন হিচাপটো লাগে আৰু যদি হিচাপটো ঠিকে থাকে তেতিয়াহ'লে
সৰহে হওক বা কমে হওক মানে হিচাপটো বৰাবৰ হৈ গ'লেগৈ মানে ধুনীয়া হৈ যায়গৈ, বস্তুটো পাৰফেক্ট হৈ যায়গৈ। এবাৰ প্ৰথমতে ভয় লাগে, পিছত মানে লাহে লাহে দুবাৰ তিনিবাৰমান বনোৱাৰ পিছত তেতিয়া মানে ইনশাআল্লাহ মানে ঠিক হৈ যায়গৈ আৰু। মোৰ ভিডিঅ'টো কেনে লাগিল জনাব দেই।